384টা দিনত অসমীয়া মানুহে যেটো বিচাৰি আছে সেটোক আঁতৰাই থৈ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন মানে পৰিস্থিতিৰ সৃষ্টি কৰি সেই জোৰা 84টা দিনত তাৰ এটাও বস্তু নিবিচাৰি অসমীয়া মানুহৰ আকাংক্ষা পূৰণ কৰাৰ পৰিৱৰ্তে কেনেকৈ বিষয়টোৰ পৰা কাটি খাব পাৰি সাইড ল'ব পাৰি আঁতৰি দিব পাৰি তাৰে পৰিকল্পনা কৰিলে আজি কিমানটা পেজ আনিছে বুলি কৈছে আজি প্ৰায় ৭০০০ পেজ ৭০০০ পেজৰ ভিতৰত ৭০০০টা পেজৰ ভিতৰত আৰু ৩৫০০ নথি ৫০০খন যি নথি আছে তাত এটাও তাত হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব পৰা নথি নাথাকে কাৰণ যোৱা ৮৪ দিনত যি তদন্ত কৰিলে সেই তদন্ত হ'ল গোচৰটোৰ মটিফৰ ওপৰত তদন্ত কিয় এই ঘটনাটো ঘটিলে হত্যাকাণ্ডটো কিয় ঘটিলে তাৰ ভিতৰৰ কাৰণটোৰ ওপৰতহে কেৱল তদন্ত হৈছে যে পইচাৰ কাৰণে কৰিলে নেকি এইটোৰ ওপৰতহে তদন্ত হৈছে কিন্তু হত্যাকাণ্ড ঘটনা ঘটাটোৰ ওপৰত কোনো তদন্ত নহয় আপুনি পৃথিৱীৰ কোনো এটা গোচৰ আছে নেকি এইটোৱে একমাত্ৰ গোচৰ য'ত এটা হত্যাকাণ্ড হোৱাৰ পাছত য'ত হত্যাকাণ্ডটো হৈছে তালৈ আয়ৈ এবাৰো নোযোৱাকৈ দিয়া প্ৰথমখন চাৰ্জশ্বিট পৃথিৱীৰ ভিতৰতে চাগে এইটো ৰেকৰ্ড কৰে এখন চাৰ্জশ্বিট আৰু কেৱল অসমতে এইটো সম্ভৱ অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইত এনেকুৱা কাম কৰিলে চৰকাৰে বিলাই দিব মানুহ অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো এখন ঠাইত যদি এনেকুৱা ধৰণৰ আভুৱা ভৰা কাম কৰে মুখ্যমন্ত্ৰীজনে যদি তেওঁলোকৰ জনতাৰ আটাইতকৈ ডাঙৰ শিল্পীজনক লৈ আটাইতকৈ জনপ্ৰিয় মানুহজনক লৈ যদি এনেকুৱা নাটক কৰে তেতিয়াহ'লে চৰকাৰ বিলাই দিব আপুনি চাওক হত্যাকাণ্ড হৈছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত কথাটো আপুনি চাওক হত্যাকাণ্ড হৈছে সাগৰত তদন্ত কৰিছে CID অফিচত আপুনি কথাটো চাওক আজিলৈকে এজনো আয়ো বা CIO এতিয়ালৈকে এবাৰৰ কাৰণে ছিংগাপুৰ নগ'ল আৰে এবাৰো ছিংগাপুৰলৈ নোযোৱাকৈ এজন আয়োৱে যদি চাৰ্জশ্বিট দিয়ে সেই চাৰ্জশ্বিটটোক মইতো ডাষ্টবিনলৈ দলিয়াই পেলোৱাৰ বাহিৰে আনিব নকৰোঁ মইতো অকল ডাষ্টবিনলৈ দলিয়াই পেলাম কাৰণ সেইটো চাৰ্জশ্বিটৰ পৰা কোনো মানুহৰ কেতিয়াও ফাঁচিও নহয় কোনো মানুহৰ জেলো নহয় হা একদম খাটাং কথা দ্বিতীয় কথা বাৰম্বাৰ মই কৈ আছোঁ যে বিদেশৰ পৰা যদি তথ্য আনিব লাগে তেতিয়াহ'লে কোৰ্টৰ জৰিয়তে যাব লাগে CMA কৈ আছে যে নহয় MLATৰ জৰিয়তে যাব লাগে মই কৈ আছোঁ যে ইতিমধ্যে চেন্নাই কোৰ্টে অৰ্ডাৰ দি থৈছে যে MLATৰ জৰিয়তে গ'লে নহ'ব MLAT থাকিলেও কোৰ্টৰ জৰিয়তেহে ডকুমেণ্ট আনিব লাগে CMA কৈ আছে যে নহয় আমি ছিংগাপুৰৰ পৰা অনা ডকুমেণ্টে গভৰ্ণমেণ্টে দিয়া ডকুমেণ্টে হৈ যাব এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰাই নাই আৰু আমাৰ ইয়াত চাৰ্জশ্বিট দিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল তেতিয়াহ'লে গভৰ্ণমেণ্টে দিয়া তথ্যৰে কেনেকৈ এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব এনেকুৱা ভাণ্ডকি 2 নম্বৰী 6 নম্বৰী 8 নম্বৰী কথা আৰু পৃথিৱীত কেতিয়াও পোৱা নাই মই ভাবোঁ যে সেইকাৰণে আজি এইটো জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট নহয় এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ আজিৰ তাৰিখটোত এইটো নিৰ্বাচনী ইস্তাহাৰ দিছে 2026ৰ নিৰ্বাচনৰ কাৰণে 2026ৰ নিৰ্বাচনত জিকিবৰ কাৰণে 26ৰ নিৰ্বাচনত যাতে বিজেপিক গাঁৱে গাঁৱে খেদা নিদিয়ে জুবিন গাৰ্গক তেওঁলোকৰ দিনত মৃত্যুবৰণ কৰোৱাৰ কাৰণে যাতে গাঁৱে গাঁৱে খেদা নিদিয়ে তাৰ কাৰণে কৰা এটা নাটকৰ বাহিৰে আন একো নহয় গতিকে এই চাৰ্জশ্বিটটোৰ ওপৰত মোৰ মুঠেও তিল মানুহ বিশ্বাস